শ্রদ্ধা উদয় মরম সময় জানি মহাশয় ধর্ময় অর্থ কাময় হে প্ৰভুসকল মোৰ গুৰুকুল মাইমাতৃ সমস্ত জনাৰ শ্ৰীচৰণত পুনৰ প্ৰণাম জনাওঁ আপোনাৰ সকলৰ দৰে সন্ত মহন্তসকল আই মাতৃসকল থকা স্বত্তে আমাৰ দৰে মূৰ্খমতীয়ে যে কিবা ভাগৱতৰ কথা শুনাব পাৰিম এইটো আশা কৰা নাই কিন্তু আজ্ঞা ভকতৰ আজ্ঞা পালন কৰিব লাগে তাৰ কাৰণে এবাৰ উপস্থিত হৈছোঁ আৰু ভকতসকলৰ শ্ৰীচৰণ দৰ্শন কৰিব পাম বুলি আপোনালোকৰ মাজত অহা হৈছে প্ৰভুসকল দ্বিতীয় স্কন্ধৰ এই ভাগৱতৰ কথা ইয়াৰ আগত ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন কৰি হৈছে প্ৰভুসকল এই যে আমি ভাগৱত পাঠ কৰিছোঁ ভাগৱত পাঠ শুনি আছো এই যে ভাগৱত পাঠ কৰিছোঁ কিয় কৰিছোঁ আমাৰ মনত নিশ্চয় প্ৰশ্ন কিয় কৰিছোঁ আমিতো বেলেগো পুৰাণ আছিলে বেলেগ উপনিষদ আছিলে তেনেকুৱা পাঠ কৰিব পাৰিলোহেঁতেন বেলেগ বেদ আছিলে সেইবিলাকতো পাঠ কৰিব পাৰিলোহেঁতেন কিন্তু ভাগৱতে যে পাঠ কৰিছোঁ কিয় কৰিছোঁ কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰই হ'ল বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত আপোনালোকে জানে ও সকল নিগম কল্পতৰু তাৰ ভাগৱত হুকমুখে কি ভূমিত ভৈলাবিদিত ৰসত চতুৰ যিটো জন পৰম ভক্তে ৰসয়মিত পৰম ভক্তে ৰসয়মিত হে প্ৰভুসকল সকলো নিগম কল্পতৰু শাস্ত্ৰৰ ভিতৰত ভাগৱতী মাত্ৰ একমাত্ৰ শাস্ত্ৰ কৈছে আগতে ভাগৱত ফল হৈ আছে ভাগৱত আগতে ফল হৈ আছিলে মুখে ভাগৱত যেতিয়া ভূমিত পৰিল ফলৰ পৰা কি হৈ গ'ল লগে লগে ভাগৱত ৰসলৈ পৰিণত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন আপোনাৰ খবৰ দৰে ৰসত চতুৰ লোকসকলে আপোনাৰ খবৰ দৰে ভাগৱতৰ ৰসত ব্যক্তিসকলে এই ভাগৱতৰ ৰস আস্বাদন কৰিব পাৰে যেনেকৈ ভাগৱতৰ ৰসত চতুৰ নহয় সেই লোকে কেতিয়াও ভাগৱতৰ এই কথাবিলাক আস্বাদন কৰিব নোৱাৰে এখন কাণেৰে শুনালে তেওঁৰ আন এখন কাণেৰে ওলাই গুচি যাব কিন্তু ভাগৱতৰ ৰস তেওঁৰ জীৱনত পান কৰা গতিকে সেইকাৰণে কৈছে যে ৰসতৰ চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে তিওকৰ ৰস কি কৰা যে পৰম সন্তোষে পৰম আনন্দেৰে কি কৰা সন্তোষিত হৈ এই ভাগৱতৰ ৰস পান তাকে সংস্কৃত শ্লোকত কৈছে সুখ মুখত মৃদ দ্ৰৱশৰবতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহুৰ সুতা ভূমি ভাব হে ভাই ভাবুক হৈ পান কৰা এই ভাগৱতৰ ৰস ভাবুক হৈ পান কৰিলেহে কি হ'ব আপোনাৰ মোৰ জীৱনত এইবিলাক কথাই গতিকে প্ৰভুসকল আপোনালোকে যদিও জানে আকৌ এবাৰ দোহাৰি দিয়া হ'ল যে কিয় ভাগৱত আমি কিয় শুনিব লগা হ'ল কৰিছোঁ আৰু কৈছে এতিয়া ঋষি ভৌনকৰ প্ৰশ্ন মনোহৰ শুনি হুকে কৰিব লৈল
কৌন কাৰিকৰী ঋষিসকলে যেতিয়া প্ৰশ্ন কৰিছে মনোহৰ প্ৰশ্নবিলাক তেতিয়া মহামুনি ভূতে কৈছে শুনা মুনিগণ হুইয়া একমন তাত পাছে যেমন হইল হে মুনিসকল ইয়াৰ পিছত কি হল শুনা শুক দেৱতাৰ বাক্য সাৰোদ্ধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলাছিল অৰ্থাৎ শুকমুনিৰ মুখেৰে যেতিয়া এই সাৰোদ্ধাৰ এই ভাগৱতৰ সাৰ কথা যেতিয়া শুনিলে কোনে ৰজা পৰীক্ষিতে যেতিয়া এই কথাবিলাক শুনিলে কৃষ্ণৰ চৰণে একান্ত যতনে কৃষ্ণৰ চৰণত কি কৰিছে একান্ত যতনে কি কৰিছে তেওঁ এই কথাবিলাক শুনিছে একান্ত মানে হ'ল স্বামী একান্ত একতে যিয়ে নেকি স্বামী ঘোষণা কৰে এক স্বামী যেনেদৰে অধবা নাৰীসকলে সেন্দুৰ লোৱাৰ লগে লগে আমি গম পাওঁ বোলে এওঁ কাৰোবাক স্বামী ঘোষণা কৰে ঠিক তেনেকুৱা ভকতে যেতিয়া গুৰু ধৰি ল'ব লোৱাৰ লগে লগে গম পাই বোলে এওঁ নিশ্চয় কাৰোবাক স্বামী ঘোষণা কৰে এওঁ নিশ্চয় ঈশ্বৰ কৃষ্ণক স্বামী ঘোষণা কৰে সেইকাৰণে কি কৰিব লাগে ভকতে পাৰিয়ে তিলক ভাগ লৈ থব লাগে তিলক ল'বই লাগে গতিকে সেইকাৰণে প্ৰভুসকল কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত বুলি কৈছে কৃষ্ণৰ চৰণৰ একান্ত যতন কৰি একান্ত একতে শৰণ লৈ ৰজা পৰীক্ষিতে কি কৰিছিলে নিষ্কামে তেওঁ চিত্ত ধৰিছিল নিষ্কামে আৰু আমি কি কৰো আমি কোনো কিবা কামনাৰ বশৱৰ্তী হয় প্ৰভুসকল মহাৰাজ পৰীক্ষিতে প্ৰথমতে ভাগৱত শুনিছে কেনেকে হে গুৰুদেৱ মই মৰিলো গুৰুদেৱ এই বুলি ভাগৱত শুনিছে আৰু শেষত কি বুলি কৈছে হে গুৰুদেৱ মই তৰিলো গুৰুদেৱ মই তৰিলো অৰ্থাৎ আমি ভাগৱত মৰিলোৰ পৰা তৰিলোলৈ পাব লাগিব যি ৰজা পৰীক্ষিতে অকণমান পানীৰ কাৰণে পিয়াসত আকুল হৈ অমিত মুনিৰ ডিঙিত মৰা সৰ্প আঁৰি দিছিলে এইজন ৰজা পৰীক্ষিতে আজি তেওঁৰ মুখেৰে ভাগৱত শুনিছে এটুপি পানীও নোখোৱাকৈ যি ৰজা পৰীক্ষিতে অকণমান পানীৰ কাৰণে মহা মুনি ডিঙিত কি কৰিছিলে সৰ্প আঁৰি দিছিলে সেইজন ৰজাই কিন্তু 7 দিন 7 ৰাতি ভাগৱত শুনিলে এটুপি পানীও নোখোৱাকৈ আৰু আমি অকণমান সময় ভাগৱত শুনি কি কৰো তামোল খাওঁ পানী খাওঁ ইটো খাওঁ সিটো খাওঁ এইবিলাক কৰি থকাৰ কাৰণত ভাগৱতে যিটো ফল দিব লাগে আমাৰ জীৱনত এইটো ফল পোৱা নাই স্পষ্ট কথা বুলি ধৰি ভাগৱতৰ কথা গতিকে সেইকাৰণে প্ৰভুসকল এবাৰ ধুন্দুকাৰীকো কি কৰিছিলে ভাগৱত কথা শুনিছে এই ধুন্দুকাৰীও যেতিয়া ভাগৱত শুনিছিলে কি কৰিছিলে তেওঁ এটুপি পানীও নোখোৱাকৈ ভাগৱত কথা শুনিছিলে যাৰ কাৰণে বহুকৰ্ণই ভাগৱত পঢ়োতে ধুন্দুকাৰীয়ে একেলগে 7 দিনতে গতি পাইছে আৰু আমিও সেইকাৰণে প্ৰভুসকল ভাগৱত অনুষ্ঠানত আহি কিবা খোৱা লোৱা এইবিলাকৰ পৰা সন্মান পাইৰে দূৰত থাকিব তাকে কৈছে নিষ্কামে ধৰিলা চিত্ত ভাৰ্য পুত্ৰ ধন শৰীৰ স্বজন ৰাজ্য আদি অনুগত ৰজা পৰীক্ষিতে আনকি কি কৰিছে ভাৰ্য পুত্ৰ ধন এইবিলাক সব দূৰতে বিদূৰ কৰি ধৰিছে নালাগে এতিয়া আৰু প্ৰয়োজন নাই অৰ্থাৎ যেতিয়া গুৰুদেৱৰ শ্ৰীমুখেৰে যেতিয়া ভাগৱত কথা শুনিছে তেতিয়া ৰজা পৰীক্ষিতে সেইবিলাক মোৰ ধন মোৰ ৰাজ্য কিবা কিবি এইবিলাক গুৰুত্ব দি থকা সবাৰো মমত এৰিয়া ভগত পুছিলা ঈশ্বৰ তত্ত্ব আৰু কি কৰিছে গুৰুদেৱ ভোগৰ ওচৰত ঈশ্বৰ তত্ত্বৰ কথাখিনি কৰিছে বোলে ঈশ্বৰ তত্ত্ব লাগে হে গুৰুদেৱ যেতিয়া এজন শিষ্যই এজন গুৰুক যেতিয়া বাৰ বাৰ ক'ব যে হে গুৰুদেৱ ঈশ্বৰ তত্ত্ব লাগে ঈশ্বৰ ভক্তি লাগে তেতিয়া গুৰুদেৱে খুব সুন্দৰকৈ কি কৰিব এই কথাবিলাক তত্ত্ববিলাক ভেদ কৰিব যদি শিষ্যজনে শুনিবৰ কাৰণে ইচ্ছা নকৰে যদি ভুলি হাল্লা কৰি থাকে তেতিয়াহ'লে ক'ৰ পৰা গুৰুৱে ক'ব ঠিক তেনেকুৱা কৈছে সবাৰো মমত এৰিয়া ভকত পুছিলা ঈশ্বৰ তত্ত্ব কথাখিনি কি কৰিছে ৰজা পৰীক্ষিতে মহা মুনীন্দ্ৰ মহন্ত ভূদেৱৰ পৰা শুনিব ইচ্ছা কৰিছে কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ হৈ গ'লা শ্ৰদ্ধা উদয় কৃষ্ণ গুণগান শ্ৰৱণ কৰাৰ লগে লগে কি হৈ গ'ল শ্ৰদ্ধা উদয় হৈ গ'ল
গতিকে আমাৰ শ্ৰদ্ধা কেতিয়া উদয় হ'ব যেতিয়া আমি একো নজনাৰ দৰে ভাগৱত শুনিম যাৰ জাত্যাভিমান থাকে জাতিক লৈ অভিমান থাকে যাৰ পাণ্ডিত্যাভিমান থাকে পণ্ডিতক লৈ অভিমান থাকে বোলে মই বহুত পাৰো এওঁ মুখৰ পৰা মই কি ভাগৱত শুনিম যাৰ ৰূপাভিমান থাকে মানে নিজৰ ৰূপটো চেহেৰাটো বহুত ভাল মই এওঁৰ লগত কিয় বহিম যাৰ ধনাভিমান থাকে ধনক লৈ অভিমান থাকে এই মানুহে কোনোদিন ভাগৱত যিমানেই নুশুনক পানীত কোবাই থকাৰ নিচিনা হ'ব পানীত কোবাই থাকিলে যেনেকুৱাকে সাজ নগহে ঠিক তেনেকুৱাকে এইবিলাক জাত্যাভিমান পাণ্ডিত্যাভিমান ৰূপাভিমান গুণাভিমান ধনাভিমান এইবিলাক যদি এৰিব নোৱাৰো কোনো দিন ভাগৱতৰ কথাই আপোনাৰ মোৰ জীৱনত ক্ৰিয়া নকৰিব একেবাৰে স্পষ্ট আমি কেনেকৈ কৰিব লাগিব একো নাজানো ও মই মোৰ ভমতি নজানো তাৰ উপায়ৰা ও হৰিয়ে মই মোৰ ভমতি নজানো তাৰ উপায়ৰা আমাৰ গুৰুজনা ইমানখিনি জানে আমাৰ শংকৰদেৱ গুৰুজনাই কি বুলি কৈছে বোলে মই কিংকৰ কৃষ্ণৰ কিংকৰ তেওঁটো চাকৰ বুলি কৈছে মাধৱ পুৰুষে মূঢ়মতি মূৰ্খমতি বুলি কৈছে আমি কিবা অকণমান জানিব লাগে বোলে এওঁ কৰিছে মইনো কিয় শুনিম এওঁ নাম গাইছে মই কিয় ধৰিম এওঁ কথা কৈছে মই কিয় শুনিম আমাৰ ধাৰণাটো হলে কিন্তু মহাপুৰুষ মাধৱ পুৰুষে কি কৰিছে ইমানখিনি জানে ইমানখিনি তত্ত্ব উদ্ধাৰ কৰি জীৱনৰ সমস্ত গুৰুভাৰ কৰি যি সাৰ মৰ্ম পাইছে এই সাৰ মৰ্ম আনি নামঘোষা দিছে আৰু এই নামঘোষা ৰচনা কৰিও কি কৰিছে তেওঁ নিজকে মূঢ়মতি মূৰ্খমতি বুলি কৈছে আৰু আমি অকণমান কিবা পাৰি ভয় লাগে আমাৰ এইটো হৈ যায় গতিকে সেইকাৰণে প্ৰভুসকল আমি ইয়াৰ পৰা যাতে অকণমান ৰেহাই পোৱাৰ কাৰণে ভগৱন্ত পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰিব কৈছে কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ ভয় গৈ শ্ৰদ্ধা উদয় কৃষ্ণ গুণগান শ্ৰৱণ অৰ্থাৎ কাণেৰে এবাৰ শুনাৰ লগে লগে আপোনাৰ মোৰ জীৱনত শ্ৰদ্ধা অট'মেটিক আহিব মৰণ সময়ে জানি মহা হয় ধৰ্মৰ প্ৰকামোচৰ মৰণৰ সময়ত যেহেতু তেওঁ জানে ৰজা পৰিপিতে মৰণৰ সময়ত বাকীয়ে মোক নতৰাল কিহে তৰাব কেৱল নামে তৰাব হেন জানে কি কৰিছে তেওঁ মৰণৰ সময়ত এই গুৰুদেৱ বুকৰ মুখে এই কথাবিলাক শুনি আছিল ইয়াৰ পিছত কি কয় বাপে অকণমান কৰিব কৃষ্ণ Bisakano
হৰি হৰি মনে কৃষ্ণ স্মৰি হুকৰ চৰণ চাই ৰজা পৰীক্ষিতে সকলোবিলাক পৰি হৰি সকলোবিলাক বাদ দি কি কৰিছে মনে কৃষ্ণ স্মৰি কেৱল কৃষ্ণ স্মৰণ কৰিছে হুকৰ চৰণ চাই গুৰুদেৱৰ চৰণৰ পিনে চাইছে কৃতাঞ্জলি কৰি আতি মৃদু কৰি বিনান্ত মহাৰায় কেৱল কৃতাঞ্জলি কৰিছে আৰু অতি মৃদুভাৱে বিনান্ত মহাৰায় কেৱল বিনাইছে চিন্তা কৰক প্ৰভুসকল ৰজা পৰীক্ষিত সহাগৰা পৃথিৱীৰ 61 সম্ৰাট মহাৰাজ পৰীক্ষিত তেওঁৰ যিমানবিলাক ৰজা আছে সব তেওঁৰ তলতীয়া হৈ চলে কৰ কাতল দি চলে এইজন ৰজা পৰীক্ষিতৰ ঘোঁৰা আকাশী পথেৰেও যায় বুলি কৈছে এইজন ৰজা পৰীক্ষিতে কি কৰিছে জীৱনৰ সেই সময়খিনি তেওঁ জানি বুজি গুৰুদেৱ হুকৰ চৰণত এনেকুৱাকৈ মান্যতা কৰিছে আৰু তেনেকুৱাকৈ মান্যতা কৰি শুনাৰ কাৰণত ৰজা পৰীক্ষিতে গতি পাইছে আৰু আমি কেনেকৈ হনো কোনোবা এজনে ভাগৱত পঢ়ি আছে বা গাই আছে বা কৈ আছে কৈছে এওঁ সদায় জানিয়ে থাকো কৈয়ে থাকে এনেকুৱা গতিকে আমি কি কৰিব লাগে যিজনৰ পৰা ভাগৱত কথা শুনা যায় অন্তত শুনাৰ সময়খিনি আমি যাতে গুৰুৰ শ্ৰীমুখে ভাগৱত কথা শুনি আছো কাৰণ ৰজা পৰীক্ষিতে যে 7 দিনত মৰিব এনেকুৱা নহয় আমাৰো সেই 7টা দিনেই হয় সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই 7টা দিনৰ ভিতৰতে আমি কি কৰিব লাগিব মৰিব লাগিব কিন্তু ৰজা পৰীক্ষিতৰ ক্ষেত্ৰত এটা ভাল আছিলে বোলে অহা 7 দিনৰ ভিতৰত মৰিব আমি নাজানো যে কোনটো 7টা বাৰত মৰিম আমি সেইটো নাজানো বুজি পাইছেনে প্ৰভুসকল ৰজা পৰীক্ষিতে জানে যে তেওঁ অহা 7 দিনৰ দিনা মৰিব তেওঁ কিন্তু আমাৰ দুৰ্ভাগ্য হ'ল আমি কোনটো বাৰত মৰিম এতিয়া আমি সেইটো নাজানো 7টা বাৰতে মৰিম আমাৰো সেই 7টা দিনেই হয় কিন্তু কোনটো বাৰত মৰিম আমি হলে সেইটো নাজানো যাৰ কাৰণে আমাৰ হ'ল সেইটো দুৰ্ভাগ্য হেন জানি কি কৰিব লাগে ৰজা পৰীক্ষিতকৈ আৰু খুব চৰা হয় আমি কৃষ্ণ কথা পাইলে কৰিব লাগে হাতে বাতে কৈতে মিলৈ মৰণ কেতিয়াবা কি হয় আমি কোনেও ক'ব নোৱাৰো এইকাৰণে কৈছে যে বিনান্ত মহাৰায় এবাৰ বিনাইছে ধন্য মুনিবৰ তোমাৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ হে মুনিবৰ তোমাৰ শ্ৰীমুখে মই কি পালো উত্তৰ পালো মই সাক্ষাতে প্ৰমাণ বিলাক পালো আৰু সাক্ষাতে পালো প্ৰমাণ মোৰ মহাজাল তাকো ততকাল কৰিলে হবে নিৰ্জান মোৰ মহা মুখ বিলাক কি কৰিলে মুখ তৎক্ষণাত নাশ কৰি দিলে যিবিলাক মুখ আছিলে মহা মুখ এইবিলাকে কি কৰিছে ৰজা পৰীক্ষিতৰ অতি সোনকালে নাশ কৰি দিব পাৰিছে গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা ক মোৰ মন হে গুৰু কৃপাময় গুৰু হল কৃপাময় গুৰুৱে কৃপা কৰিব পাৰে গুৰুজনাক যদি শুদ্ধ দৃষ্টিৰে যদি চোৱা যায় গুৰুও কি কৰিব আপোনাক কৃপা কৰিব গতিকে কৈছে ইটো বিশ্বখান প্ৰভু নাৰায়ণ যিমতে কৰা সৃজন যিমতে পালন কোনো সংহাৰন্ত যি খব মূৰ্তিক ধৰি সি খব সংশয় চিনি পাব লাগে গুৰু কৃপা কৰি হে গুৰুদেৱ যে ভগৱানে কেনেদৰে এই বিশ্বখন সৃজন কৰে কেনেদৰে সংহাৰ কৰে কেনেদৰে কি মূৰ্তি ধৰে এই কথাবিলাক মোক কৃপা কৰি ক'ব লাগে হে গুৰুদেৱ মোক কৃপা কৰি তুমি এই কথাখিনি উত্তৰটো দিয়া ও ভাগ্য আছে যাত মৰণ বেলাত পাইলো তোমাক ও বুলিতে বচন জুড়য় নয়ন মনে রইলাম এরাম হতে হন কত কত কন্ত হরি কত রাজার কাকু শুনি ও নমি কৃষ্ণ পাব প্রেম ভাব কইবে লাভ ভাগ্য আছে জাতুৰ মৰণ বেলাত পাই
প্ৰভু তোমাক লাগ মোৰ মৰণৰ সময়ত ইমান ভাগ্য যে তোমাৰ দৰে এগৰাকী গুৰুক মই সাক্ষাৎ পাইছো হে প্ৰভু এবাৰ চিন্তা কৰকচোন যে সুখদেৱৰ নিচিনা এগৰাকী গুৰুক ৰজা পৰীক্ষিতে কিমান ভাগ্যৰ বলত পাইছে তাকো মৰণৰ সময়ত এইকাৰণে মৰণৰ সময়ত যদি কোনোবা এজন ভকত লাভ পোৱা যায় মৰণৰ সময়ত কোনোবা এজন ভকতে যদি কয় হে আতা কৃষ্ণ বুলি কওক হে আই এবাৰ ৰাম বুলি কওক এই বুলি যদি কোনোবা এজন ভকতে কোৱা বুলি মানে থাকে ওচৰত কবলৈ তেতিয়াহ'লে সেইজন ব্যক্তিৰ কাৰণে মহাভাগ্য আজি ৰজা পৰীক্ষিতে কৈছে ভাগ্য আছে যাতো মৰণ বেলাত পাইলো তোমাক লাগ তে তোমাক যে লাগ পাইছো হে গুৰুদেৱ ভগৱান যে মোৰ জীৱনৰ কাৰণে কিমান সৌভাগ্য যে তোমাৰ দৰে এগৰাকী গুৰুক মই লাভ পাইছো বুলিতে বচন জুৰয় নয়ন মৌনে ৰৈলা মহাভাগ এইখিনি কথা কৈ কি কৰিছে ৰজা পৰীক্ষিতে নয়ন জুৰাই গুৰুদেৱৰ পিনে চাইছে ইমান সুন্দৰ গুৰুদেৱ খুব দেখাত ইমান সুন্দৰ যদি ভগৱন্তৰ পুৰুষে অলংকাৰ বিলাক ফলকাই ৰাখে দেখিবলৈ যেনেকুৱা হ'ব গুৰুদেৱ হুকক দেখিবৰ কাৰণে ঠিক একে নিচিনা আজানুলম্বিত হাত খুব সুন্দৰ চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে দিগম্বৰ বেশত আছে খুব সুন্দৰ দেখাত সংস্কৃতত কৈছে অস্তুদ্বয়ম 8 পৰা 16 বছৰীয়া ল'ৰাটোৰ দৰে দেখাত ইমান সুন্দৰ সেই গুৰুদেৱৰ পিনে চাইছে আৰু ৰজা পৰীক্ষিতে আজি কৈছে যে হে গুৰুদেৱ যে তোমাৰ দৰে এগৰাকী গুৰুক মোৰ মৰণৰ সময়ত যে এবাৰ পাইছো এবাৰ যে লাভ পাইছো এইটো মোৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য গতিকে হে প্ৰভু আমাৰ জীৱনৰ পৰম সৌভাগ্য আমি সাধু ভকতৰ সংগ লাভ পোৱাটোৱে হ'ল আমাৰ জীৱনৰ পৰম সৌভাগ্য কৈছে যে কুটে সৌনকত অন্ত হৰিকত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাও ভূয়া প্ৰেম ভাও কৈবে লৈলা হুকমনি আৰু কি কৰিছে এবাৰ কুটে সৌনকাৰী ঋষিসকলৰ আগত এই কথাখিনি কৈ আছে যে ৰজা পৰীক্ষিতে কেনেকুৱা কয়নো কি কৰিছিলে কুমদেৱৰ ওচৰত ভক্তি কৰিছিলে এই কথাখিনি কৈ আছে অন্ত হৰিকত ৰাজাৰ কাকুতি শুনি ৰজাৰ কাকুতি শুনি কি কৰিছে যে গুৰুদেৱ হুকৰ মনতো কি হৈছে ভক্তি গদগদ হৈ উঠিছে নমি কৃষ্ণ পাও ভূয়া প্ৰেম ভাও কৈবে লৈলা হুকমনি এবাৰ হুকমনিয়ে কি কয় শুনি কৃষ্ণ নমো নমো কৃষ্ণ ভগতৰ ইষ্ট পৰম সৃষ্টি স্থিতি অন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মায় দীন জীৱৰ হৃদিত থাকিব তিনিত এতে কেনেদেখে কেব একান্ত ভকতে দেখতে নমো কৃষ্ণ দেব নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম ভকতজনৰ ইষ্ট হ'ল পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মাদি নাম সৃষ্টি কৰিবলৈ সংহাৰ কৰিবলৈ তেওঁ কি কৰে এজনেই কিন্তু তেওঁই বেলেগ বেলেগ ৰূপ লৈ তেনেকুৱা ধৰণে কৰ্মবিলাক কৰে কৈছে সৃষ্টি স্থিতি অন্ত কৰিতে ধৰন্ত যিটো ব্ৰহ্মাদি নাম ব্ৰহ্মা ৰুদ্ৰ আদি ৰূপে কি কৰে এই এজনেই বিভিন্ন ৰূপত কি কৰি থাকে তেনেকুৱাকে সংহাৰ কৰি থাকে কোনোবাই পালন কৰি থাকে কোনোবাই সৃজন কৰি থাকে তত্ত্ব কিন্তু একেটাই হয় জীৱৰ হৃদিত থাকি প্ৰতিদিন এতেকে নেদেখে কেৱল
জীৱৰ বোলে হৃদয়ত আছে, প্ৰত্যেক জীৱৰ হৃদয়ত আছে, আৰু কিন্তু আমি নেদেখো, আমাৰ হৃদয়তে আছে, আমি কিন্তু নেদেখো। একান্ত ভকতে দেখন্তে সতত নমো হেন কৃষ্ণদেৱ। একান্ত যিয়ে নেকি একতেই ভজনা কৰে, একতেই শৰণ হয়, সেই একান্ত ভকতসকলে কি কৰি থাকে, প্ৰতিটো সময়ত ঈশ্বৰ কৃষ্ণক হৃদয়ত দেখা পায়, হৃদয়ত ধাৰণ কৰি থাকিব জানে। কিন্তু একান্ত ভকত নহলে তেওঁ এই কথাবিলাক ধাৰণ কৰিব নাজানে। গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ সকলোৰে ভিতৰত ঈশ্বৰ আছে। সেইকাৰণে পাৰিলে কোনেও কাকো কি কৰিব নালাগে, আমি আঘাত দিব নালাগে, কোনেও কাকো মনোকষ্ট দিব নালাগে। আমি দেখা ভকতজনকে ঈশ্বৰ বুলি চাব লাগে, দেখাজনকে ৰাম বুলি ক'ব লাগে। ভকত এজন আহিছে কৃষ্ণ বুলি হাত দুখন উঠা নাই, ভকত এজন আহিছে ৰাম বুলি হাত দুখন উঠা নাই। তুমি দেখাজনকেই যদি কৃষ্ণ বুলি নোকোৱা, দেখাজনকেই যদি তুমি ৰাম বুলি নোকোৱা, নেদেখাজনক তুমি ক'ৰ পৰা ভক্তি কৰিবা? সেইকাৰণে ভাগৱত শাস্ত্ৰই আমাক কি দৰ্শন দি থৈ গৈছে যে তুমি দেখাজনক ঈশ্বৰ বুলি চাবলৈ চেষ্টা কৰা। আমাৰ মানুহে কিয় পশু পক্ষী গছ লতিকা সকলোৰে ভিতৰত কি হৈছে ঈশ্বৰ শক্তি বিৰাজমান হৈ আছে। হেন জানি আমি কোনেও কাকো তেনেকুৱাকে আঘাত নকৰাকৈ, কোনেও কাকো হিংসা নকৰাকৈ তেনেকুৱাকৈ আমি চলিব লাগে। হে ৰাম চৰণী জনৰ দুখ ভয় হৰম অধৰ্মী কবি জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমো হেন হে ৰাম নমো দামোদৰ ভকত জনৰ পালক কৃপা যাহাৰ পদক স্বপ্নতো নেদেখে ভকতি ৰহিত স্বধৰ্মীজনৰ দুখ ভয় হৰ অধৰ্মীক বিনাশ। যিয়ে নেকি ধৰ্মত থাকে, ধৰ্মত থকাসকলৰ দুখ ভয় এইবিলাক চব কি কৰিব পাৰে, তেওঁ হৰণ কৰিব পাৰে। যদি আপুনি ধৰ্মত আছে, যদি আপুনি ধৰ্মত মতি দি থাকিব পাৰিছে, ভগৱন্ত পুৰুষে কি কৰিব, এই গোটেইবিলাক হৰণ কৰিব। তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ং নমঃ। তেওঁ কি কৰিব পাৰে, আমাৰ তিনি পুৰা তাপ, তিনি পুৰা জুইৰ পৰাও কি কৰিব পাৰে, তেওঁ আমাক নাশ কৰিব পাৰে বা পৰাব পাৰে। অধৰ্মীক বিনাশন্ত, যিসকল অধৰ্মী আছে সেই অধৰ্মীসকলৰ কাৰণে তেওঁ বিনাশী হিচাপত তেওঁ ধৰা দিব। জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক, জ্ঞানীৰ কাৰণে তেওঁ জ্ঞান। যিসকল জ্ঞানী আছে, জ্ঞানীৰ কাৰণে তেওঁই পৰম জ্ঞান, তেওঁৰ বাহিৰে আৰু বেলেগ জ্ঞান নাই। যিটো বিধায়ক নমো হেন ভগৱন্ত, আৰু সেইজন ভগৱন্তকে প্ৰণাম কৰিব হৈছে। নমো দামোদৰ ভকত জনৰ পালক কৃপাৰ সাগৰ, তেওঁ ভকতজনৰ কি কৃপাৰ সাগৰ, তেওঁ পালন কৰ্তা, তেওঁ কৃপাৰ সাগৰ, সাগৰ হৈ আছে তেওঁ কৃপা। ভকতজনক ইমানখিনি কৃপা কৰিব পাৰে, তেওঁৰ বাহিৰে আৰু বেলেগ কোনেও কৃপা কৰিব নোৱাৰে। আমাৰ বহুতৰ বিশ্বাস যে মোৰ ল'ৰাই চাব, মোৰ ছোৱালীয়ে চাব, মোৰ অমুকে চাব, তমুকে চাব, এইবিলাক আমাৰ বিশ্বাস। কিন্তু বিশ্বাস ৰাখক যে ভগৱন্ত পুৰুষৰ ব্যতিৰেকে ইয়াত আৰু বেলেগ কোনো কৃপাৰ সাগৰ তেনেকুৱা হ'বই নোৱাৰে, বেলেগে একো কৰিবই নোৱাৰে। সেইকাৰণে কৈছে তুমি বেতিৰেকে নাহি বন্ধুৱান, যি মোৰ চিন্তা কৰ তুমি হে নজদি নাথবাও প্ৰভু, কহিতো নাহিকে ভয়, ও হৰি প্ৰভু জগন্নাথ বিচাৰ
দাৰুণ সংসাৰে তুমি বেটিয়াকে কোনো বন্ধু আছে যি মোক চিন্তা কৰি বন্ধু জীৱনত বহুত পাব কিন্তু ভগৱন্ত পুৰুষৰ নিচিনা বন্ধু কোনো নাই জীৱনত বহুত বন্ধু পাব এনেকুৱা বন্ধু আজিকালি ওলাইছে বোলে একেলগে পিকনিক খাব গ'ল লগৰজনক তাতে বগৰাই থৈ আহিলে আৰু পিছত বডিটোহে পাইছে এনেকুৱাতো বহুত চলি আছে বহুত বন্ধু পাব কিন্তু এইবিলাক প্ৰকৃত বন্ধু নহয় তুমি হেন যদি নাথৰ পাও প্ৰভু তোমাৰ দৰে যদি এগৰাকী নাথ মোৰ জীৱনত যদি প্ৰাপ্ত হয় প্ৰভু কহিটো নাহিকে ভয় কতো আৰু ভয় নাই সকলোতে চলি আহিব পৰা যাব সেইকাৰণে ভকতৰ ভয় নাথাকে ভকতে মৰিবৰ কাৰণে ভয় নকৰে কিবা হ'ব নেকি এইবিলাকত লৈ ভকতে ভয় নকৰে ভকতজনৰ এইটো বিশেষ কেপাচিটি আৰু ভকত যিসকল আছে তেওঁলোকৰ সদায় ভয় মৰিবৰ কাৰণে ভয় ৰাতি শুই থাকোঁতে যেনিবা কিবা হয় নেকি ভকতজনে চাব খুব সুন্দৰকৈ টোপনি মাৰিব তেওঁ এইবিলাক বিষয়ে ধান্দা নাই কিন্তু অভকতজনৰ কি যাৰ নেকি ধন সম্পত্তি এইবিলাকত লৈ ব্যস্ত হৈ আছে যদি তেওঁ ভকত নহয় তেতিয়াহ'লে তেওঁৰ টোপনি নাহিব দামী বিচনাখনে কিনি ল'ব পৰা যায় কিন্তু টোপনিটো কিনি ল'ব পৰা নাযায় টোপনিটো কিনি ল'ব পৰা বস্তু নহয় বিচনাখনে কিনি ল'ব পাৰে গতিকে সেইকাৰণে সেই প্ৰভুসকল একান্ত যিসকল ভকত আছে একান্ত ভকতসকলে কি কৰে এই সমস্ত জগতৰ বৈষয়িক জগতৰ এইবিলাক মুখ মায়াৰ পৰা অকণমান দূৰত থাকে আৰু খুব সুন্দৰকৈ তেওঁ মানে নিদ্ৰা যাব পাৰে কৈছে যে যাহাৰ পদক শব্দটো নেদেখে ভকতি ৰহিত নৰ যিসকল ভকতি ৰহিত নৰ আছে ভকতি নকৰে যিসকলে ভকতি ৰহিত নৰ ভকতিৰ পৰা বহিষ্কৃত যিসকল নৰ আছে তেওঁলোকে এই সুখৰ কথা স্বপ্নতো ভাবিব নোৱাৰে সপোনতো তেওঁলোকে ভাবিব নোৱাৰে আমি যি পৰম সুখৰ কথা পৰম প্ৰাপ্তিৰ কথা যি আলোচনা কৰি আছো এই পৰম প্ৰাপ্তিৰ কথা পৰম সুখৰ কথা অভগতে কেতিয়াও ভাবি ল'বই নোৱাৰে ভাবিবই নোৱাৰে যে ইয়াতেও সুখ পায়নে গতিকে সেইকাৰণে ইয়াৰ পিছত কি কয় পাঠে এই সম্পৰ্কে আলোচনা কৰা কৃষ্ণ